আপুনি যদি তুলা ৰাশিৰ জাতক জাতিকা হয় তেন্তে 23ৰ পৰা 31 মাৰ্চলৈ আপোনাৰ জীৱনত এখন ডাঙৰ পৰিৱৰ্তনৰ দৰ্জা খোল খাই আছে। এই সপ্তাহত ভাগ্যই আপোনাক এটা বিশেষ সংকেত দিব, কিন্তু সেয়া বুজি পোৱাৰ বাবে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ দিশত মধ্যমীয়া ফল লৈ আহিছে, মানে একেদৰে লাভ আৰু সাৱধানতা দুয়ো একেলগে চলিব লাগিব। প্ৰথমে ভাল খবৰটো কওঁ, এই সময়ছোৱাত আপোনাৰ আগতে ৰৈ থকা কিছুমান ধনৰ কাম আগবাঢ়িব পাৰে। যিসকল লোকে বহুদিন ধৰি ধন লাভৰ অপেক্ষাত আছিল, তেওঁলোকে হঠাৎকৈ কিবা উৎসৰ পৰা টকা পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 25 তাৰিখ, 27 তাৰিখ আৰু 30 মাৰ্চত ধন লাভৰ যোগ বেছি দেখা গৈছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, আপুনি যিমানেই উপাৰ্জন কৰক সিমানেই খৰচো বাঢ়িব পাৰে। এই সপ্তাহত আকস্মিক খৰচ বৃদ্ধি পাব পাৰে। ঘৰৰ কাম, চিকিৎসা বা পৰিয়ালৰ কোনো প্ৰয়োজনীয়তাত হঠাৎ আহিব পাৰে। সেইবাবে আগতেই এটা বাজেট প্লান কৰি লোৱা অতি প্ৰয়োজন হ'ব। বিজনেছ বা ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল ব্যৱসায়ীৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। নতুন ডিল বা চুক্তি কৰাৰ আগতে ভালদৰে ভাবি চিন্তি লোৱা অতি প্ৰয়োজন। কাগজ পত্ৰ চাবলৈ অৱহেলা নকৰিব, নহ'লে পিছত লোকচান হ'ব পাৰে। 26 আৰু 28 মাৰ্চত নতুন ইনভেষ্ট এৰাই চলা ভাল হ'ব। চাকৰি কৰা লোকসকলৰ বাবে আপোনাৰ ইনকাম স্থিৰ থাকিব, কিন্তু কোনো বোনাছ বা অতিৰিক্ত লাভৰ সম্ভাৱনা দেখা গৈছে। অফিচত আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে, যাৰ ফলত আগন্তুক দিনত ইনকাম বঢ়াৰ পথ মুকলি হ'ব। সম্পত্তি লেণ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত এই সপ্তাহত ঘৰ, মাটি কিনা বা বেচা কিনাৰ বাবে সময়টো বেয়া নহয়, কিন্তু খৰধৰ কৰাটো উচিত নহয়। বিশেষকৈ 29 আৰু 31 মাৰ্চ এই ধৰণৰ সিদ্ধান্ত ল'লে আপুনি ভাল ফলাফল লাভ কৰিব। সাৱধানতা, অচিনাকি লোকৰ পৰা ধনৰ লেনদেন নকৰিব। লোভত পৰি কিবা স্কিমত ইনভেষ্ট নকৰিব। বন্ধু বান্ধৱক ধন ধাৰ দিলে পুনৰ পোৱাৰ সম্ভাৱনা কম আছে। উপায়, সোমবাৰে বগা বস্তু দান কৰক, যেনে চাউল, গাখীৰ, আৰু শুক্ৰবাৰে মা লক্ষ্মীক পূজা কৰক। ইয়াৰ ফলত আপোনাৰ ধনৰ স্থিতি মজবুত হ'ব। সংক্ষেপে এই সপ্তাহটো তুলা ৰাশিৰ বাবে আপোনাৰ হাতলৈ ধন আহিব, কিন্তু তাক সঠিকভাৱে ৰাখিব পাৰিলেহে আপুনি লাভৱান হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ। তুলা ৰাশি 23ৰ পৰা 31 মাৰ্চ 2026। এই সপ্তাহটো তুলা ৰাশিৰ কেৰিয়াৰৰ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ইয়াত আপোনাৰ পৰিশ্ৰমৰ ফল দেখা আৰম্ভ হ'ব, কিন্তু একে সময়তে ধৈৰ্য আৰু বুদ্ধিমত্তাৰো পৰীক্ষা হ'ব। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ সংকেত, এই সময়ত আপুনি যি কামত মন দিব সেইটোতে সফলতা পোৱাৰ সম্ভাৱনা বেছি আছে। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত আপোনাৰ কামৰ উন্নতিৰ সম্ভাৱনা আছে। আপোনাৰ ছিনিয়ৰ বা বছে আপোনাৰ কাম লক্ষ্য কৰিব। 24, 27 আৰু 30 মাৰ্চত আপোনাৰ বাবে ভাল সুযোগ আহিব পাৰে। নতুন দায়িত্ব বা প্ৰশংসা পোৱাৰ যোগও আছে, কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব, সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। সেয়ে যাতে ডাঙৰ সমস্যালৈ নাযায় তাৰ বাবে কথাবোৰ শান্তভাৱে সমাধান কৰক। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই সময়ত আবেদন কৰিলে ইতিবাচক ফল লাভ কৰিব পাৰে। ইণ্টাৰভিউ কল অহাৰ সম্ভাৱনা আছে। বিশেষকৈ 26 আৰু 29 মাৰ্চত ভাল খবৰ পাব পাৰে। ব্যৱসায়ী বিজনেছমেনসকলৰ লোকসকলৰ বাবে এই সপ্তাহত আপোনাৰ কামৰ গতি বাঢ়িব। নতুন ক্লায়েণ্ট বা সুযোগ পাব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত ল'ব নালাগে। যিকোনো ডিল কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু সকলো তথ্য যাচাই কৰি চাওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়তো পৰিশ্ৰমৰ যিমানেই মন দি পঢ়িব তেনেকৈ ভাল ফল লাভ কৰিব। মনোযোগ কিছু কমিব পাৰে, সেয়ে মোবাইল বা বিভ্ৰান্তিৰ পৰা আঁতৰি থাকিব। সাৱধানতা, অফিচ পলিটিক্সৰ পৰা আঁতৰি থাকক। আনৰ কথা শুনি নিজৰ সিদ্ধান্ত পৰিৱৰ্তন নকৰিব। অতি আত্মবিশ্বাসে ভুল সিদ্ধান্ত দিব পাৰে। উপায়, বুধবাৰে ভগৱান গণেশৰ পূজা কৰক আৰু ওম গং গণপতে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই আপোনাৰ কেৰিয়াৰত বাধা বিঘিনি নাইকিয়া কৰিব। সংক্ষেপে এই সপ্তাহটো
তুলা ৰাশিৰ বাবে কেৰিয়াৰত আগবঢ়াৰ কিন্তু সঠিক পদক্ষেপ ল'লেহে আপুনি ডাঙৰ সফলতা লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন তুলা ৰাশিৰ বাবে 23 পৰা 31 মাৰ্চ 2026। এই সপ্তাহটো তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ হ'ব। ইয়াত অনুভূতি, বুজাপৰা আৰু ধৈৰ্য এই তিনিওটা বস্তুৰ ওপৰত আপোনাৰ সম্পৰ্ক ৰক্ষা কৰাৰ মূল চাবিকাঠি হ'ব। প্ৰেমত থকা লোকসকলৰ বাবে এই সময়ত আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ 24 আৰু 26 মাৰ্চত সৰু কথা ডাঙৰ বিতৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে। কিন্তু ভয় নকৰিব, যদি আপুনি শান্তভাৱে কথা পাতি সমস্যা সমাধান কৰে তেন্তে সম্পৰ্কটো আগৰ পৰা বেছি শক্তিশালী হ'ব। 27 আৰু 30 মাৰ্চত পুনৰ মিলন আৰু ৰোমাঞ্চৰ সুযোগ আছে। বিবাহিত জীৱনৰ বাবে দাম্পত্য জীৱনত এই সপ্তাহটো মধ্যমীয়া পৰিস্থিতি থাকিব। কেতিয়াবা মৰম আৰু বুজাবুজি থাকিব, কেতিয়াবা সৰু সুৰা কথাক লৈ মনোমালিন্য হ'ব পাৰে। বিশেষকৈ সময় নোপোৱাৰ বাবে সংগীৰ অসন্তুষ্টি দেখা দিব পাৰে। সেয়ে চেষ্টা কৰক তেওঁলোকক সময় দিয়ক আৰু নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰক। ছিংগেল লোকসকলৰ বাবে এই সপ্তাহত নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা আছে। বিশেষকৈ 28 বা 31 মাৰ্চত কোনোবাক লগ পোৱাৰ যোগ আছে, যি আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ হ'ব পাৰে। সাৱধানতা, সন্দেহ বা অহংকাৰে সম্পৰ্ক নষ্ট কৰিব পাৰে। তৃতীয় ব্যক্তিৰ কথা বিশ্বাস কৰি কোনো সিদ্ধান্ত নল'ব। অতীতৰ কথা টানি আনিলে নতুন সমস্যা হ'ব পাৰে। উপায়, শুক্ৰবাৰে বগা ফুল দান কৰক আৰু মা লক্ষ্মী বা মা দুৰ্গাৰ পূজা কৰক। ই আপোনাৰ সম্পৰ্কত মৰম আৰু শান্তি বৃদ্ধি কৰিব। এই সপ্তাহটোত সৰু পৰীক্ষা থাকিব, কিন্তু সঁচা মৰম আৰু বুজাবুজি আপোনাৰ সম্পৰ্কক অধিক মজবুত কৰি তুলিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত। এই সপ্তাহটো তুলা ৰাশিৰ বাবে স্বাস্থ্যৰ দিশত সাধাৰণতে স্থিৰ থাকিব, কিন্তু সৰু সুৰা অৱহেলাই ডাঙৰ সমস্যালৈ ৰূপান্তৰ ল'ব পাৰে। সেয়া মনত ৰাখিব লাগিব। এই সময়ছোৱাত আপোনাৰ শক্তি এনাৰ্জি কেতিয়াবা বেছি থাকিব, কেতিয়াবা হঠাৎ কমি যাব পাৰে। ইয়াৰ মূল কাৰণ হ'ব অনিয়মিতভাৱে জীৱনশৈলী আৰু টেনচন। শাৰীৰিক স্বাস্থ্য, মূৰত বিষ, চকুৰ প্ৰেচাব বা টোপনি নোহোৱাৰ সমস্যাই দেখা দিব পাৰে। পেটৰ সমস্যা, অম্লতা, গেছ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 25 আৰু 28 মাৰ্চত অলপ সাৱধান থাকিব লাগিব। খাদ্যৰ অভ্যাস, এই সপ্তাহত বাহিৰৰ তেল মছলা বেছি খালে সমস্যা বাঢ়িব পাৰে। চেষ্টা কৰক ঘৰুৱা খাদ্য গ্ৰহণ কৰক, বেছি পানী খাওক। মানসিক স্বাস্থ্য, এইটো এই সপ্তাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। অযথা চিন্তা, দুশ্চিন্তা বা টেনচনে আপোনাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে। ধ্যান বা প্ৰাৰ্থনা কৰিলে আপোনাৰ মন শান্ত থাকিব। জীৱনশৈলী লাইফষ্টাইল, ৰাতি দেৰিলৈকৈ শুব নালাগে। প্ৰতিদিনে অলপ এক্সাৰচাইজ বা খোজ কঢ়াটো অতি প্ৰয়োজন। মোবাইল বা স্ক্ৰীন টাইম কমাই দিয়ক। সাৱধানতা, পুৰণি অসুখ থাকিলে অৱহেলা নকৰিব। ঔষধ নিজে নিজে নাখাব। ডাক্তৰৰ পৰামৰ্শ লওক। অত্যধিক কামে শৰীৰত ভাগৰুৱা অনুভৱ আনিব পাৰে। উপায়, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য আৰু শক্তি বৃদ্ধি হ'ব। সংক্ষেপে এই সপ্তাহটোত সৰু সাৱধানতা আৰু নিয়মিত জীৱনশৈলীয়ে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। এতিয়া আহিছোঁ সংক্ষেপে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ তুলা ৰাশিৰ বাবে 23 পৰা 31 মাৰ্চ 2026। শুভ তাৰিখ, এই সপ্তাহটোত আপোনাৰ বাবে আটাইতকৈ শুভ তাৰিখ হৈছে 25 মাৰ্চ, 27 মাৰ্চ, 30 মাৰ্চ আৰু 31 মাৰ্চ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, টকা পইচাৰ লেনদেন বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আপোনাৰ বাবে লাভজনক হ'ব। শুভ সংখ্যা 2, 6 আৰু 9। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে ভাগ্যবৰ্ধক হ'ব পাৰে। ফোন নম্বৰ, লটাৰী বা যিকোনো নিৰ্বাচনত এই সংখ্যাই আপোনাক সহায় কৰিব। শুভ ৰং হৈছে বগা, গোলাপী আৰু আকাশী। এই ৰংবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ পজিটিভ এনাৰ্জি বাঢ়িব আৰু মন শান্ত থাকিব। অশুভ দিন সাৱধান থাকিব লাগিব। 24 মাৰ্চ আৰু 28 মাৰ্চ। এই দিনবোৰত কাজিয়া, ভুল বুজাবুজি, ভুল সিদ্ধান্ত, ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সাৱধান থাকক। প্ৰতিকাৰ, প্ৰতি শুকুৰবাৰে মা লক্ষ্মীৰ পূজা কৰক। বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। সুগন্ধি পাৰফিউম ব্যৱহাৰ কৰক।
ই আপোনাৰ গ্ৰহ শক্তিশালী কৰিব। গৰীব মানুহক সহায় কৰক, ই আপোনাৰ ভাগ্য উন্নত কৰিব। বিশেষ টিপছ, এই সপ্তাহত বেলেঞ্চ বজাই ৰখাটোৱেই আপোনাৰ সফলতাৰ মূল মন্ত্ৰ হ'ব। আপুনি বেলেঞ্চ বজাই ৰাখিব লাগিব। যিমানেই ধৈৰ্য আৰু বুদ্ধি ব্যৱহাৰ কৰিব, তেনেকৈ আপোনাৰ ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই সৰু সৰু উপায় আৰু শুভ সময় মানি চলিলে এই সপ্তাহটো আপোনাৰ বাবে সঁচাকৈয়ে লাভজনক আৰু সুসময় হ'ব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়া আছিল 23 পৰা 31 মাৰ্চলৈ তুলা ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে সুযোগো আছে, লগতে সৰু পৰীক্ষাও আছে, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপুনি নিশ্চিত সফল হ'ব। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু সচেতন মানুহৰ পক্ষতেই থাকে। সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ ৰাশি, আপোনাৰ ভাগ্য সঠিক দিশ দেখুৱাই গৈ থাকিম সদায়। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক আৰু নিজৰ যত্ন লওক। ধন্যবাদ।